হেল্ল' গাইজ, এই যে ছাগলী নিব আহিলোঁ সেইখিনি কাটাৰ পৰা দেখাইছোঁ আপোনালোকক। মানে আজি আমাৰ এটা খানা আছে, খানাটোত চবেই কৈ আছে ছাগলী খাওঁ সেইকাৰণে ছাগলী নিব আহিলোঁ। একদম ফ্ৰেছ, চকুৰ আগতে কাটি আছে। আগে পিছেও মই ইয়াৰ পৰাই নিওঁ আৰু মাংসটোও ভাল হয়, সেইকাৰণে ইয়াৰ পৰাই নিয়া যায়। আৰু দাদাই পিচকেইটাও ধুনীয়া ধুনীয়া পিচ কৰে, মানে ক'ব নালাগে দাদাক যে কেনেকুৱা লাগে কি লাগে, মানে ধুনীয়াকৈ মিলাই দিয়ে আৰু। এই আপোনালোকৰ চকুৰ আগতে দেখাই পাইছে কি ধুনীয়া পিচ কৰি আছে। আৰু আমাৰো লগৰকেইটাই মানে আজি ছাগলী খাওঁ বুলি ক'লেতো সেইখিনি ইয়াৰ পৰাই ল'লোঁ। লিভাৰো ল'ব দিলোঁ অলপ। এই তেল নহ'লে ছাগলী মাংস খাই ভাল নালাগে। ছাগলী মাংসত অলপ তেল হ'ব লাগে, তেল হ'লেই খাই ভাল লাগে। এইটো ফেৰাৰ পিচ আৰু চীনাৰ পিচটো মোৰ খুবেই প্ৰিয়, মানে বহুত বেছি মানে হেৰি কৰিব নালাগে, ধৰ আৰু টানি দিওঁ ওলাই গ'ল। সেইকাৰণে এইটো পিচটো খাই মই খুবেই ভাল পাওঁ। বাকী আমাৰ কেইটাই আৰু অলপমান হাড্ডি চাড্ডি ভাল পায়তো, সেইকাৰণে হাড্ডিয়ে চব মিলাই লৈছোঁ আৰু মানে, কাৰণ খানাত ছাগলী মাংস নহ'লে ভাল নালাগে। বাকী চাই থাকিব ভিডিঅ'। থেংক ইউ।